বাৰীলৈ গৈ খাওঁতকৈ আগলি কলপাত এখন কাটি আনি গেছটো অন কৰি তাতে অলপ সেকি ল'লোঁ। ঘূৰাই পকাই সেকি আছোঁ, চাই থাকক আগলৈ। তাৰপিছতে কলপাতখনৰ ওপৰত মাছ পিচ দি পেষ্ট কৰি লৈ আদা নহৰু পিঁয়াজ জলকীয়াখিনি দি ল'লোঁ। বৰ সুন্দৰ এটা ৰেচিপি বনাবলৈ গৈ আছোঁ, আপোনালোকে চাই থওক, লোভৰ পানী পৰি যাব। তাৰপিছত অকণমান ফিছ মছলা দিলোঁ। ফিছ মছলা অকণ দি পেলাই তাতে অকণ ৰং গুড়ি এড কৰি দিলোঁ, কম পৰিমাণে। চাওকচোন দেখিবলৈ কিমান ধুনীয়া হৈছে। তাৰপিছত অকণমান নিমখ এড কৰি দিলোঁ। তাৰপিছত মাছ পিচৰ লগত ধুনীয়াকৈ সকলোখিনি সানি পুটুকি ল'লোঁ। বস্তুটো কিন্তু বৰ টেষ্টি হ'ব, আপোনালোকে শেষলৈ চাই থাকক। তাৰপৰা কলপাতখনত ধুনীয়াকৈ সকলোখিনি মেৰিয়াই ল'লোঁ। বৰ সহজ পদ্ধতি, আপোনালোকেও অতি সহজতে বনাব পাৰিব। তাৰপিছত সৰু টিফিন বাতি এটাত এনেকৈ লৈ হেঁচা মাৰি ভৰাই সাঁফৰটো মাৰি দিলোঁ। মোৰ এইবিধ বৰ প্ৰিয় ব্যঞ্জন। তাৰপৰা ভাতটো প্ৰেছাৰতে বনাইছোঁ, তাতে টিফিনটো ভৰাই চিটি দুটা মাৰি দিম। আপোনালোকে চাই থাকক। আৰু আপোনালোকেও অৱশ্যে বৰ সহজতে এই ৰেচিপিটো বনাব পাৰিব। আপোনালোকেও চেষ্টা কৰি চাবচোন। প্ৰেছাৰ দুটা মাৰোঁতে অৱশ্যে অকণমান সময় লাগিব। ইটোৰ পৰা সিটো প্ৰেছাৰ মাৰোঁতে 1 মিনিট সময় এনেই গৈছে, কিন্তু ভিডিঅ'টো কাট কুট নকৰিলোঁ বাবে অকণমান দীঘলীয়া হৈছে। মাৰি হৈ গ'ল। এতিয়া আমি খুলি ল'ম। বাতিটোৰ পৰা প্লেটখিনিত উলিয়াম। চাবচোন আপোনালোকে কিমান এটা ধুনীয়া, যিটো সুগন্ধি মোৰ নাকত লাগিছে নহয়। আপোনালোকৰ লোভ লাগিছেনে নাজানো, কিন্তু মোৰ লোভৰ পানী বাগৰি গৈছে। আৰু কলপাতৰ সৈতে মান ধনিয়াকণো দি দিছিলোঁ। চেণ্টটো ইমান ধুনীয়া ওলাইছে নহয়, বহুত গৰম, হাত পুৰি গৈছেগৈ। তথাপিতো এৰি দিয়া নাই, ইলুটি শিলুটি কৰি হ'লেও পিটিকি ল'লোঁ। অৱশ্যে জলকীয়া মই বেছিকৈ এড কৰি দিছোঁ, কাৰণ মই জ্বলা খাই ভাল পাওঁ। পকা জলকীয়া দিলে অৱশ্যে বেছি ভাল হয়, কিন্তু আমাৰ ঘৰত পকা জলকীয়া এভেইলেবল নাছিলে। এনেকৈ আপোনালোকে নিশ্চয় ট্ৰাই কৰি চাবচোন, বহুত ভাল পাব। আৰু অতি সহজতে, অতি সুস্বাদুকৈ এনেকৈ খালে আপোনালোকে পৰম তৃপ্তি। আৰু মোক কমেণ্ট বক্সত জনাব আপোনালোকে ৰেচিপিটো কেনেকুৱা পালে, আৰু বনাই মেলিও মোক কেতিয়াবা কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। বাই।